সকললৈ ধন্যবাদ আৰু শুভেচ্ছা লগতে গুড মৰ্নিং যাচিছোঁ। আজি বহুদিনৰ মূৰত আপোনালোকৰ এই পবিত্ৰ আমাৰ কাৰ্যালয়ত আহি পেলাই আপোনালোকক একেলগে লগত ৰাখি আমাৰ BTCৰ বৰ্তমান আগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত যিটো চৰকাৰ আছে, সেই চৰকাৰখনৰ শিক্ষা বিভাগৰ দায়িত্বত থকা এজন মই তেখেতৰ টিম হিচাপে আজি মোৰ হাতত থকা শিক্ষা বিভাগৰ পৰা বড়োলেণ্ড অঞ্চলৰ মানে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ উন্নতি আৰু শিক্ষাৰ লগত জড়িত থকা অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ কাৰণে লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ অভাৱ অভিযোগ এইবিলাক পূৰণ কৰাৰ যিখিনি ব্যৱস্থা হাতত লৈ পেলাই কাম কৰিবলৈ আগবাঢ়িছে, এই গতিবিলাকৰ ওপৰত মই এটা কঠিয়ান দাঙি ধৰিবৰ কাৰণে আপোনালোকক অৱগত কৰিবৰ কাৰণে আজিৰ এই সংবাদ মেলটো আয়োজন কৰা হ'ল। মই আজিৰ এই সংবাদ মেলৰ যোগেদি আপোনালোকক জনাব খুজিছোঁ, নাম্বাৰ 1 আৰু আপোনালোকৰ থ্ৰুৱেদি BTC অঞ্চলৰ লগতে গোটেই অসমৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে, অভিভাৱকসকল আছে, সাধাৰণ সমাজ আছে, এই গোটেইখিনি বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা মই বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে বড়োলেণ্ড চৰকাৰৰ বৰ্তমান BTC গভৰ্ণমেণ্টৰ শিক্ষা বিভাগৰ দায়িত্ব লোৱাৰ পাছত মই আমাৰ আগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ লগত সঘনে আলাপ আলোচনা কৰি পেলাই কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা, কলা সংস্কৃতি, সাহিত্য এইবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে আৰু আমাৰ শিক্ষা বিভাগটো বা শিক্ষা ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাম কৰি আগুৱাই যোৱাৰ প্ৰয়োজন আছে, এই গোটেইবিলাকৰ ওপৰত কিছুমান পদক্ষেপ আমি হাতত লৈ পেলাই কাম কৰিবৰ কাৰণে আগবাঢ়াৰ সেই বেলেকা প্ৰথম মই হাত দিছোঁ যে আমাৰ দিল্লীত যিটো জৱাহৰলাল ইউনিভাৰ্চিটি আছে, সেই দিল্লীৰ জৱাহৰলাল ইউনিভাৰ্চিটিত আজিলৈকে বড়ো MIL-টো পঢ়িবৰ কাৰণে তাত অন্তৰ্ভুক্ত হোৱা নাই। অসমত আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি, কোকৰাঝাৰ ইউনিভাৰ্চিটি এইবিলাকত আমাৰ বড়ো MIL-টো বড়ো ছাত্ৰ ছাত্ৰীসকলৰ লগতে ইণ্টাৰেষ্টেড যিবিলাক আমাৰ মানে ছাত্ৰ ছাত্ৰীসকল আছে, অন্যান্য কমিউনিটিৰ ছাত্ৰ ছাত্ৰীসকলেও আজি পঢ়িবৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ল'বৰ কাৰণে এইখিনি সুবিধাটো পাইছে। এইবোৰত যেহেতু বড়ো MIL-টো অলৰেডি অন্তৰ্ভুক্ত কৰা হ'ল, তাতে ইন্ট্ৰডিউচ কৰা হ'ল, কিন্তু নেশ্যনেল লেভেল যিটো নেশ্যনেল আমাৰ যিটো কেপিটেল দিল্লী, তাত যিটো আমাৰ ভাৰতৰ বিখ্যাত এটা ইউনিভাৰ্চিটি বুলি আমি যিটো ইউনিভাৰ্চিটিক আমি জানো, জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ নিচিনা এই শিক্ষাৰ যিটো প্ৰধান কেন্দ্ৰ, মূল কেন্দ্ৰ, তাত আমাৰ বড়ো MIL-টো পঢ়িবৰ কাৰণে বড়ো ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও সুবিধা পোৱা নাছিল, কিয়নো তাত বড়ো MIL-টো ইন্ট্ৰডাকশ্যন কৰা হোৱা নাছিল। বহু বছৰৰ পৰা বড়ো ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা জোৰদাৰ দাবী দেৱা আছিলে যে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত বড়ো MIL-টো পঢ়িব পৰাকৈ এটা সুবিধা কৰি দিব লাগে, আৰু সেইখিনি এটা দাবী দেৱাটো পূৰণ কৰাৰ স্বাৰ্থ আগত ৰাখি পেলাই আমি BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা ডাইৰেক্ট জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ। মই আমাৰ 3জনীয়া অফিচাৰবিলাকৰ এটা টিম বনালোঁ, আৰু এই 3জনীয়া অফিচাৰবিলাকৰ টিমত আমাৰ মোৰে যিজন OSD আছে,
মাননীয় আমাৰ ৰিটায়াৰ SS অফিচাৰ নিত্য বিনোদ ৱাৰী, তেওঁ মোৰ এডুকেশ্যন বিভাগৰ OSD হয়, তেখেত আছে এজন, আৰু ডাইৰেক্টৰ BTC এডুকেশ্যন জগদীশ প্ৰসাদ ব্ৰহ্ম, লগতে আমাৰ এজন শিক্ষাবিদ জনতা কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ দাহাল কুংগুৰ নাৰ্জাৰী। এই তিনিজনীয়া টিম বনাই মই দিল্লীৰ জৱাহৰলাল ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰ লগত আলোচনা কৰিবৰ কাৰণে পঠিয়াবৰ কাৰণে এটা সিদ্ধান্ত ললো, আৰু লগতে তেওঁলোকৰ লগতে তিনিজন আকৌ মই অবজাৰ্ভাৰ হিচাপে মোৰ ফালৰ পৰা আমাৰে BPFৰ কৰ্মীসকলক মই পঠিয়াই দিছো, আৰু তেখেতসকলে এই তিনিজন আমাৰ অবজাৰ্ভাৰ বিলাকেও একেলগে সহযোগ কৰি যোৱা জুন মাহৰ 1 তাৰিখে দিল্লীত আমাৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ তেখেতৰ লগত প্ৰায়ৰ এটা এপইণ্টমেণ্ট লৈ পেলাই আলোচনা কৰা হ'ল। এটা আনুষ্ঠানিকভাৱে মিটিংখন বহা হ'ল, সেইটো অনানুষ্ঠানিক এটা আলোচনা নহয়, একেবাৰে ফৰ্মেল অফিচিয়েল এটা মিটিং আছিলে। বড়োলেণ্ডৰ অফিচাৰ তেওঁলোকৰ এটা প্ৰতিনিধি আৰু জৱাহৰলাল ইউনিভাৰ্চিটিৰ আমাৰ এটা BC মেডামৰ নেতৃত্বত যিসকল ইউনিভাৰ্চিটিত কাম কৰা আমাৰ ডিন প্ৰফেচাৰসকল আছিলে তেওঁলোকৰ টিম একেলগে আলোচনাত বহিছিলে, আৰু সেই আলোচনাত BTC গভৰ্ণমেণ্টৰ শিক্ষা বিভাগৰ ফালৰ পৰা যিখিনি আমাৰ এটা পইণ্টছ আছিলে জৱাহৰলাল ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষৰ পৰা আমি যিখিনি সহায় বিচাৰিছো তেওঁলোকৰ পৰা পদক্ষেপ লোৱাৰ কাৰণে যাতে তেখেতসকলেও গ্ৰহণ কৰে, এই ধৰণৰ এজেণ্ডাবিলাক লৈ পেলাই পুংখানুপুংখভাৱে আলোচনা কৰা হ'ল। আমাৰ এজেণ্ডাটো হ'ল যে নাম্বাৰ 1 বড়ো MIL সাবজেক্ট হিচাপে আমাৰ বড়ো ছাত্ৰ ছাত্ৰীসকলৰ লগতে অন্যান্য কমিউনিটিৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে দিল্লী ইউনিভাৰ্চিটি মানে দিল্লী জৱাহৰলাল ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে সুবিধা হয়, ইয়াৰ কাৰণে অচিৰে এই বছৰৰ পৰাই জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত বড়ো MILটো ইন্ট্ৰডিউচ কৰিব লাগে, বড়ো MIL অন্তৰ্ভুক্ত কৰিব লাগে, আৰু ইয়াৰ লগতে আমাৰ এই বড়ো MILৰ ওপৰত বড়ো লেংগুৱেজৰ ওপৰত ৰিচাৰ্চ কৰিবৰ কাৰণেও ব্যৱস্থা কৰি দিব লাগে। আৰু সবতকৈ ডাঙৰ কথাটো হ'ল যে দিল্লীত আমি এটা চেণ্টাৰ খুলিব খুজিছো জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত। এই চেণ্টাৰটো হ'ল বড়ো ষ্টাডি চেণ্টাৰ। এতিয়া বড়ো ষ্টাডি চেণ্টাৰ বুলি ক'লে হয়তো মানে কিছুমান বড়ো ষ্টাডি চেণ্টাৰত এনেকুৱা ধৰণৰ এটা প্ৰভিজন থাকিব, সুবিধা থাকিব যে প্ৰথমতে এটা প্ৰশ্ন যে বড়োসকল কোন হয়, সেইটো কোনটো গ্ৰুপৰ মানুহ হয়, মংগোলিয়ান, নিগ্ৰো বা মানে কোনটো কিহৰ গ্ৰুপৰ মানুহ হয়, এওঁলোকে আচলতে এই জগতখনত এই পৃথিৱীখনত ক'ত প্ৰথম জন্ম লোৱা কমিউনিটি হয়, ক'ৰ পৰা আহিছিলে, অসমৰ তেখেতসকল কিমান বছৰৰ পৰা কিমান হাজাৰ বছৰৰ পৰা কিমান শ বছৰৰ পৰা বসবাস কৰি আছে, এখেতসকলৰ কলা সংস্কৃতি ধৰ্ম ভাষা সাহিত্য কেনেকুৱা ধৰণৰ, এওঁলোকৰ খান পান কেনেকুৱা ধৰণৰ, এখেতসকলে কি ধৰণৰ বিহেভিয়াৰৰ মানুহ, গোটেইখিনি বড়োসকলৰ বিতংকৈ জাতি কলা সংস্কৃতি পৰম্পৰা ধৰ্ম ভাষা সাহিত্য ষ্টাডি কৰিবৰ কাৰণে এই বড়ো ষ্টাডি চেণ্টাৰ। এতিয়া আমাৰ ভাৰত ৰাষ্ট্ৰখনৰ লগতে ভাৰত ৰাষ্ট্ৰখনৰ বহি যিবিলাক ৰাষ্ট্ৰ আছে বাহিৰত থকা এইবিলাকৰ পৰা অহা স্কলাৰ বিলাকে অসমলৈ কোকৰাঝাৰলৈ আহি পেলাই তেওঁলোকে বড়োসকলৰ বিষয়ে ষ্টাডি কৰিব লগা নহ'ব। তেখেতসকলে দিল্লীত বহিয়ে দিল্লীৰ বড়ো ষ্টাডি চেণ্টাৰত তেওঁলোকে বড়োসকলৰ বিষয়ে ৰিচাৰ্চ কৰিব পাৰিব, ষ্টাডি কৰিব পাৰিব,
আৰু বড়োসকলৰ বিষয়ে বিতংভাৱে তেখেতসকলে জানিব পাৰিব, লিখিব পাৰিব আৰু এইখিনি সুবিধাটো দিবৰ কাৰণে এতিয়া দিল্লীৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি JNUত এতিয়া বড়ো ষ্টাডি চেণ্টাৰ খুলিবৰ কাৰণে আলোচনাত আমি পইণ্ট হিচাপে ৰেজ কৰিলো। আৰু লগতে আমাৰ এই আলোচনা কৰাৰ সময়তে এটা আকৌ পইণ্ট জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ ভিচি মেডামে, ভাইচ চেঞ্চেলৰ মেডামে তেখেতৰ ফালৰ পৰা এটা প্ৰস্তাৱ আগবঢ়ালে। এইটো হ'ল যে বড়োসকলৰ কলা সংস্কৃতি আপোনাসকলে পৰম্পৰাগতভাৱে যিবিলাক সা সঁজুলি, যিখিনি আপোনালোকৰ সাজ পোছাক আছে, যিখিনি আমি প্ৰদৰ্শন কৰি ৰাখিব পৰাকৈ দিল্লীত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰতে আমি এটা মিউজিয়াম খুলিব বিচাৰো। আপোনালোকে ইয়াৰ কাৰণে এটা বিল্ডিং আমাক মিউজিয়ামৰ কাৰণে ঘৰ বান্ধি দিয়াৰ যদি আপোনালোকে আমাক ফাইনেন্সিয়েলি যদি হেল্প কৰিব খোজে, ইয়াৰ কাৰণে যিমানখিনি মাটিৰ প্ৰয়োজন আছে আমি দিবলৈ সাজু বুলি ভিচি মেডামে আমাৰ ডিছকাশ্যনৰ সময়তে এইখিনি তেখেতৰ ফালৰ পৰা প্ৰস্তাৱ আগবঢ়ালে। এতিয়া কথাটো হ'ল যে আমি যে জৱাহৰলাল ইউনিভাৰ্চিটিত বড়ো MIL-টো পঢ়িবৰ কাৰণে মাষ্টাৰ ডিগ্ৰী বা আমাৰ মানে কি কয় গ্ৰেজুৱেট মানে এইখিনি যে আমাৰ শ্ৰেণী আছে সেইবিলাকত পঢ়িবৰ কাৰণে যে আমি দাবী জনাইছো, বড়ো ষ্টাডি চেণ্টাৰ যে খুলিব লাগে ইয়াৰ কাৰণে যে আমি এটা দাবী জনালো। আমাৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ ভিচি মেডামে আৰু তেখেতৰ লগত যিসকলে আলোচনাত অংশগ্ৰহণ কৰিছিলে খোলা মনেৰে, একেবাৰে খোলা মনেৰে আৰু খুব যোগাত্মক ইতিবাচকভাৱে তেওঁলোকে গোটেইখিনি গ্ৰহণ কৰিলে যে এই বছৰৰ পৰা দিল্লী ইউনিভাৰ্চিটিত বড়ো MIL-টো পঢ়িব পৰাকৈ ইন্ট্ৰডাকশ্যন কৰা হ'ব আৰু বড়ো ষ্টাডি চেণ্টাৰ খোলা হ'ব। মিউজিয়াম বড়োসকলৰ যিমানখিনি মানে পৰম্পৰাগতভাৱে আপোনালোকে ব্যৱহাৰ কৰা সা সঁজুলি, যিখিনি আমাৰ হেৰি আছে, সাজ পোছাক আছে, গোটেইখিনি প্ৰিজাৰ্ভ কৰি আৰু প্ৰদৰ্শনীৰ কাৰণে মিউজিয়াম বনাব, ইয়াৰ কাৰণেও গোটেইটো সন্মতি প্ৰকাশ কৰা হ'ল। আৰু আমাৰ ইয়াৰ কাৰণে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ ভিচি মেডামৰ ফালৰ পৰা আলোচনাত এটা প্ৰস্তাৱ আগবঢ়ালে, যিহেতু এই গোটেইখিনি চলাবৰ কাৰণে আমি লেকচাৰাৰ এপইণ্টমেণ্ট দিব লাগিব, মানে এমপ্লয়ী এপইণ্টমেণ্ট দিব লাগিব। ইয়াৰ কাৰণে এক্সট্ৰা ফাইনেন্সিয়েল আমাৰ এক্সপেণ্ডিচাৰৰ প্ৰয়োজন আছে। গতিকে বড়োলেণ্ড চৰকাৰৰ আগত তেখেতসকলে এটা প্ৰস্তাৱ আকৌ দাঙি ধৰিলে। এইটো হ'ল যে 10 কোটি টকাৰ এটা কৰ্পাছ ফাণ্ড BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা সহায় কৰিব লাগে, JNUৰ নামত সেইটো তেওঁলোকে বিচাৰিলে। আমি একমুখে প্ৰতিষ্ঠা কৰি আহিছো যে আমাৰ MIL ইন্ট্ৰডাকশ্যন হৈ গ'ল, আমাৰ যেহেতু বড়ো ষ্টাডি চেণ্টাৰ যেহেতু JNUত খুলিব, মিউজিয়াম বনাবৰ কাৰণে আমাক যেহেতু মাটি এৰি দিছে আৰু এই কৰ্পাছ ফাণ্ডৰ যিটো ইণ্টাৰেষ্ট ফাণ্ড আছে সেইটোদি যেহেতু লেকচাৰাৰ, প্ৰফেচাৰ, এমপ্লয়ী এপইণ্টমেণ্ট যিহেতু দিয়াৰ ব্যৱস্থা কৰা হ'ব, এইখিনি এক্সপেণ্ডিচাৰটো বহন কৰিব পৰাকৈ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকে বিচৰা 1 কোটি টকাটো আমি বিনা দ্বিধাই দিবলৈ সাজু বুলি সিদিনাখন আমি সন্মতি প্ৰকাশ কৰিছো। আৰু আমাৰ এই গোটেই আলোচনাত এটা আমি অফিচিয়েল আলোচনা হিচাপে যেহেতু আগবঢ়াইছিলো, ইয়াৰ কাৰণে এই আলোচনাৰ গোটেই পইণ্টবিলাক এটা মাইনুটছ হিচাপে তাত ক্ৰিয়েট কৰা হৈছিল। গোটেই মাইনুটছত ক্লিয়াৰলি লিখা আছে। আকৌ আমাৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰ হৈ বড়োলেণ্ড চৰকাৰৰ লগত এইখিনি প্ৰজেক্টটো সোনকালে ৰূপায়ণ কৰিব পৰাকৈ আমাৰ মাজত সঘনে এটা যোগাযোগ ৰাখিবৰ কাৰণে এজন কোঅৰ্ডিনেটৰ হিচাপে BC মেডামে এপইণ্টমেণ্ট দিলে, যিজন এছিষ্টেণ্ট লেকচাৰাৰ হিচাপে এতিয়া JNUত চাকৰি কৰি আছে। আমাৰ কোকৰাঝাৰৰে ল'ৰা, আমাৰ একালৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগ্ৰামী এজন
বড়সকলৰ আগশাৰীৰ এজন নেতা স্বৰ্গীয় গাৰ্লাবাথা বসুমতাৰীৰ ল'ৰা আমাৰ জাইক্লং বসুমতাৰী তেওঁ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ এজন এছিষ্টেণ্ট প্ৰফেচাৰ হয়। তেখেতেও নিজে আলোচনাত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰ হৈ ভিচি মেডামৰ অতিথি হিচাপে অংশগ্ৰহণ কৰিছিলে আৰু তেখেতকে ভিচি মেডামে সদিচ্ছাই এজন কোঅৰ্ডিনেটৰ হিচাপে এপইণ্টমেণ্ট কৰিলে আৰু এই কোঅৰ্ডিনেটৰজনে ভিচি জৱাহৰলাল ইউনিভাৰ্চিটি আমাৰ বড়োলেণ্ড চৰকাৰৰ মাজত সঘনে কোঅৰ্ডিনেশ্যনটো ৰাখি আছে, আলোচনা বিলোচনা চলি আছে। কামখিনি কিমান আগবাঢ়িছে আগবাঢ়া নাই ইয়াৰ অগ্ৰগতি আজি মানে এই বিষয়ে গোটেইখিনি লৈ থকা হৈছে। গতিকে এই সুন্দৰ এটা আমাৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি ইয়াৰ লগত BTC গভৰ্ণমেণ্টৰ শিক্ষা বিভাগৰ যৌথ আলোচনাত এইখিনি এটা ভাল সফলতাটো আমি লাভ কৰিব পাৰিছো। এতিয়ালৈকে BTCত যিবিলাক চৰকাৰ আহিছিলে এই চৰকাৰবিলাকে আজিৰ তাৰিখলৈকে এই মহান আৰু পবিত্ৰ কামটো কৰিব পৰা নাছিল। চেষ্টা কৰি থকা হৈছিল কিন্তু সফলতা লাভ কৰিব পৰা নাছিল। কিন্তু আজি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ উপদেশ মৰ্মে তেখেতৰ পৰামৰ্শ মৰ্মে মোৰ শিক্ষা বিভাগৰ অফিচাৰবিলাকক মই দায়িত্ব দিয়া দ্বাৰা দি আজি এইখিনি বহুদিনীয়া আমাৰ যিটো এটা আশা দিল্লীৰ নিচিনা ৰাষ্ট্ৰীয় আমাৰ যিটো ৰাজধানী তাত থকা আমাৰ সবতকৈ পুৰণা সবতকৈ আমাৰ মানে নাম কৰা যেটা এটা জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি সেই ইউনিভাৰ্চিটিত আমাৰ বড়ো ভাষা বড়ো ল'ৰা ছোৱালীবিলাকে পঢ়িবৰ কাৰণে MIL হিচাপে পঢ়িবৰ কাৰণে সুবিধাটো পাই গ'ল। বড়ো জাতিৰ পৰিচয় বড়ো জাতিৰ আমাৰ বিষয়ে বড়ো জাতিৰ ইতিহাস বড়ো জাতিৰ কলা সংস্কৃতি পৰম্পৰা ধৰ্ম আমাৰ যিবিলাক ৰীতি নীতি আচাৰ ব্যৱহাৰ গোটেইখিনি আজি অধ্যয়ন কৰিবৰ কাৰণে ষ্টাডি কৰিবৰ কাৰণে বড়ো ষ্টাডি চেণ্টাৰ নামেৰে যেটা এটা অনুষ্ঠান তাতে প্ৰতিষ্ঠা কৰা হ'ব সেইটো ডাঙৰ এটা আমাৰ কাৰণে এচিভমেণ্ট বুলি আমি ক'ব পাৰো। ডাঙৰ এটা সফলতা আজিলৈকে এইখিনি আমি কাম কৰি ল'ব পৰা নাছিলো কিন্তু আজি আমাৰ এইখিনি কৰিবৰ কাৰণে আমি পদক্ষেপ লোৱাৰ লগে লগে এবাৰতে যিটো হৈ গ'ল ইয়াৰ কাৰণে মই সঁচাকৈ যোগাত্মক ইতিবাচক আৰু আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ভিচি মেডাম জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ মেডামে যেটো আমাৰ দাবীটো গ্ৰহণ কৰিলে এইখিনি সুবিধাটো দিলে ইয়াৰ কাৰণে মই সিধাকৈ আমাৰ ভিচি মেডামক মই বড়োলেণ্ডবাসী ৰাইজৰ হৈ বড়োলেণ্ড চৰকাৰৰ হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ মানে হৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। মই অদূৰ ভৱিষ্যতো আমাৰ ভিচি মেডামৰ যোগাত্মক ইতিবাচক সহায় সহযোগিতা সদায় পাই থাকিম। আমাৰ এই মহান প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰাৰ বেলিকাত তেখেতে যেনেকা ধৰণৰ সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব এইখিনি আমালৈ আগবঢ়াব বুলি মোৰ এটা দৃঢ় বিশ্বাস। যিয়ে নহওক মানে যিসকলে অংশগ্ৰহণ কৰিছিলে ইয়াৰ গোটেইখিনিক মই আপোনালোকক মানে কপি হিচাপে মই দি দিম আৰু লগতে আমাৰ ইয়াত আলোচনা যিটো মাইনোটছ ক্ৰিয়েট কৰা হৈছিলে এই মাইনোটছৰ ইয়াত স্পষ্ট লিখা আছে যে এই মাইনোটছবিলাক আপোনালোকে পাই যাব যে মই আজি আপোনালোকৰ সন্মুখত মই গাই দিব বিচাৰিছো। ইয়াত স্পষ্ট লিখা আছে যে এইটো মাইনোটছৰ কন্টেন্টছ আছে। ইয়াৰ লিখা আছে যে a meeting was held in between delegation team of Education Department Bodoland Territorial Council and Honorable Vice Chancellor of Jawaharlal Nehru University Delhi to explore possibilities of introducing Bodo language Bodo language study center and at a level of postgraduate program. ইয়াত স্পষ্ট লিখা আছে। ইয়াত মেম্বাৰ হিচাপে যিবিলাকে পাৰ্টিচিপেট কৰিছিলে ইয়াত আছে মানে এক নম্বৰত প্ৰফেচাৰ শান্তিশ্ৰী দলিপতি পণ্ডিত ভাইচ চেঞ্চেলাৰ। তাৰপিছত আছে আমাৰ BTCৰ পৰা আছে শ্ৰী নিত্য বিনোদ ৱাৰী SS ৰিটায়াৰ্ড OSD BTC এডুকেশ্যন, জগদীশ প্ৰসাদ ব্ৰহ্ম ডাইৰেক্টৰ BTC এডুকেশ্যন, শ্ৰী প্ৰফেচাৰ ৰবি কেষ্ট ৰেজিষ্ট্ৰাৰ JNU
Professor Shobha Srivasakaran, Dean, School of Language, Literature and Culture Studies, Jawaharlal University, Jawaharlal Nehru University, Dr. Dahal Kungur Nardari, Associate Professor, Jonta College. তারপর আছে জওহরলাল ইউনিভার্সিটির ডক্টর জাইক্লং বসুমতারি, অ্যাসিস্ট্যান্ট প্রফেসর, CIPS, AI মানে SIS JNU। তারপর আমার যিবিলাক অবজারভার হিসাবে মই পঠিয়াই দিলো, 1 নম্বৰত আছে প্ৰহ্লাদ ব্ৰহ্ম, 2 নম্বৰত আছে কাষ্টম বসুমতাৰী, 3 নম্বৰত আছে বনি প্ৰসাদ বড়ো। এই সকলকো অবজারভার হিসাবে পঠিয়াই দিয়া হৈছিল। তাৰপিছত ইয়াত যেটো মাইনুটছত লোৱা হ'ল যে তলত লিখা আছে যে after threadbare discussion the following actions ought to be taken. ইয়াৰ স্পষ্ট আছে offering Bodo language as a subject in the undergraduate, postgraduate and মানে doctoral program in School of Language, Literature and Culture Studies in Jawaharlal University. 2 নম্বৰত আছে an endowment fund to the tune of minimum 10 crore rupees, 10 crore only to be sanctioned by the Gov of BTC for self-sustenance of the Bodo language program in Jawaharlal University. ইয়াত গোটেইখিনি স্পষ্ট লিখা আছে, বাকিখিনি মই আৰু পঢ়ি শুনাব বিচৰা নাই, আৰু কোন কোন চহী দিছে দিয়া নাই আপোনালোকে ইয়াত মিটিংখনৰ উপস্থিত থকাবিলাকৰ আছে, মই আপোনালোকক সেইটো প্ৰেৰণ কৰিম। এইটো হ'ল এতিয়া গ'ল সেইটো জৱাহৰলাল ইউনিভাৰ্চিটি। বাকী আকৌ আৰু এটা পইণ্টও হ'ল যে আমাৰ অসমত থকা তেজপুৰ যেটো চেন্ট্ৰেল ইউনিভাৰ্চিটি, এইটো খুব আমাৰ এটা মানে গুৰুত্বপূৰ্ণ আৰু আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট এটা শিক্ষাৰ এটা কেন্দ্ৰ। আৰু তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি আমাৰ এই কালৰ সেই সময়ত অসমৰ জাতীয় আন্দোলন, অসম আন্দোলনৰ এটা মানে এই যেটো চুক্তি কৰা হ'ল, সেই চুক্তিৰ আধাৰত এইটো এটা আমাৰ নিৰ্মাণ কৰা এটা চেন্ট্ৰেল ইউনিভাৰ্চিটি। গতিকে এই চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ এটা সুকীয়া নাম আছে, সুকীয়া এটা মৰ্যাদা আছে। এই সুকীয়া নাম আৰু মৰ্যাদা সম্পূৰ্ণ চেন্ট্ৰেল ইউনিভাৰ্চিটিত আজিলৈকে বড়ো MIL-টো আমাৰ বড়ো ল'ৰা ছোৱালীবিলাকে পঢ়িবৰ কাৰণে তেনেকুৱা সুবিধা পোৱা নাছিল, কিয়নো তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিত বড়ো MIL-টো ইন্ট্ৰডিউচ কৰা হোৱা নাছিল আজিৰ তাৰিখলৈকে। কিন্তু যোৱা মে মাহত তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ VC ডাঙৰীয়া নিজে কোকৰাঝাৰত BTC আমাৰ লগত যোগাযোগ কৰি, মোৰ লগত যোগাযোগ কৰি নিজে কোকৰাঝাৰত আহিলে, আৰু কোকৰাঝাৰত থকা BTCৰ যেটো আমাৰ অফিস, মোৰ অফিস কাৰ্যালয়তে একেলগে বহি পেলাই আমাৰ এটা তাতে বিস্তৃতভাৱে সুন্দৰকৈ আলোচনা বিলোচনা কৰাৰ দ্বাৰা দি তাত আমি দুটা ডাঙৰ এটা বিষয়ৰ ওপৰত সেইদিনাখন বুজাবুজিত উপনীত হ'ব পাৰিছিলো। এইটো হ'ল 1 নম্বৰ যে তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিত যেহেতু আজিৰ তাৰিখলৈকে বড়ো MIL-টো ইন্ট্ৰডিউচ কৰা হোৱা নাই, এই বছৰৰ পৰা তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিত বড়ো MIL-টো পঢ়িব পৰাকৈ ইন্ট্ৰডিউচ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই প্ৰপ'জালটো দাখিল কৰিলো, আৰু লগালগ তেখেতে সেইদিনাখনে মোৰ কাৰ্যালয়ত বহি আলোচনা কৰাৰ সময়তে তেখেতে সেইটো একেবাৰে সহজে গ্ৰহণ কৰিলে। ইয়েছ, এই বছৰৰ পৰাই বড়ো MIL-টো ইন্ট্ৰডিউচ কৰা হ'ব, আৰু তেখেতৰ ফালৰ পৰা এটা অনুৰোধ আমালৈ তেওঁ ৰাখিলে। এই অনুৰোধটো হ'ল যে বড়ো MIL-টো পঢ়িব পৰাকৈ এটা ক্লাছৰুমৰ যেহেতু দৰকাৰ আছে, বিল্ডিঙৰ দৰকাৰ আছে, সেইখিনি বিল্ডিংটো নিৰ্মাণ কৰিবৰ কাৰণে BTCৰ শিক্ষা বিভাগৰ পৰা যাতে আমাক আৰ্থিকভাৱে সহায় কৰে। মই লগালগ তেতিয়া কথা দিলো যে BTCৰ শিক্ষা বিভাগৰ দায়িত্ব থকা মই এজন EM হিচাপে মই আপোনাক কথা দিছো, প্ৰতিশ্ৰুতি প্ৰদান কৰিছো যে তেজপুৰত বড়ো MIL পঢ়িব পৰাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ যেটো দৰকাৰ আছে সেইটো বনাবৰ কাৰণে, এই বিল্ডিংখন নিৰ্মাণ কৰিবৰ কাৰণে যিমানখিনি টকাৰ প্ৰয়োজন হ'ব, মই BTCৰ আমাৰ মুৰব্বী হাগ্ৰামা মহিলাৰী সাহেবৰ লগত আলোচনা বিলোচনা কৰি তেখেতৰ পৰা খুজি দিয়া দায়িত্ব মই লৈছো বুলি
মই তেখেতক কথা দিলোঁ আৰু ইতিমধ্যে আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াদেৱক মই জনাইও দিছোঁ আৰু তেখেতে পূৰ্ণদমে কামখিনি কৰিবৰ কাৰণে যিমানখিনি আৰ্থিক অনুদানৰ প্ৰয়োজন আছে দিয়াৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে। এই কথাটো ইতিমধ্যে আমি তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ বিচি ডাঙৰীয়াদেৱলৈও জনাই দিয়া হ'ল। এতিয়া আৰু এটা প্ৰপ'জাল ৰখা হ'ল যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা ক্লিয়াৰেন্স আমি পালোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি এটা ক্লিয়াৰেন্স পালোঁ যে আমি এটা অভাৱ অনুভৱ কৰিছিলোঁ। এই অভাৱটো হ'ল যে কোকৰাঝাৰ BTCৰ এক্সট্ৰিম ৱেষ্টাৰ্ণ পাৰ্টত থকা এটা ডিষ্ট্ৰিক্ট, একদম শেষ পশ্চিম আমাৰ মানে সীমাত থকা এটা টাউন হয়, BTCৰ কেপিটেল হয়। তাতে আজি আপোনালোকে জানে যে দুটা মানে আমাৰ ইয়াত ইউনিভাৰ্চিটি আছে। এটা হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটি, এটা হ'ল নতুনকৈ নিৰ্মাণ হোৱা আমাৰ কি কয় কোকৰাঝাৰ ইউনিভাৰ্চিটি। এইটো কোকৰাঝাৰ কলেজৰ পৰা আপগ্ৰেডেশ্যন কৰি পেলাই ইউনিভাৰ্চিটি মৰ্যাদা দিয়া হ'ল। এতিয়া কোকৰাঝাৰ ইউনিভাৰ্চিটি আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত দুটাকে পালোঁ। দেখা গ'ল যে আকৌ এক্সট্ৰিম ইষ্ট পাৰ্টত থকা ওদালগুৰি ডিষ্ট্ৰিক্টত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা কেম্পাছ চলি আছে আৰু এই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ওদালগুৰি কেম্পাছটো ফুল ফ্লেজেড ইউনিভাৰ্চিটি বনাবৰ কাৰণে আমি জোৰদাৰভাৱে অসম চৰকাৰৰ ওচৰত লাগি আছোঁ, দাবী জনাই আছোঁ। সময়ত সেইটো পূৰণ হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। কিন্তু এতিয়া ওদালগুৰি আৰু কোকৰাঝাৰত মাত্ৰ ইউনিভাৰ্চিটি হ'লে নহ'ব, মাজত আমাৰ বাক্সা ডিষ্ট্ৰিক্ট আছে। গতিকে বাক্সা ডিষ্ট্ৰিক্টত ইউনিভাৰ্চিটিৰ দৰকাৰ আছে। সেই দৰকাৰটো মানে আমি অনুভৱ কৰি পেলাই আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ওচৰত এটা দাবী ৰাখিছিলোঁ যে কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ নহয়, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নহয়, তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ এটা কেম্পাছ বাক্সা জিলাৰ অধীনত দিব লাগে। আৰু সেই কথাটো লৈ পেলাই আমাৰ BC ডাঙৰীয়াৰ লগত সিদিনাখনো আলোচনা কৰা হ'ল আৰু BC ডাঙৰীয়াই সিদিনাখন আমাক জনালে যে আপোনালোকে বিচৰা ধৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰালয়ৰ পৰা এতিয়া ক্লিয়াৰেন্স আহি গৈছে যে আপোনালোকে বড়োলেণ্ডত ক'ত আপোনালোকে চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ কেম্পাছ বনাব খোজে তাতে আপোনালোকে বনাব পাৰে। কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাক্সা, তামুলপুৰ য'ত আপোনালোকে প্ৰয়োজন আছে বুলি অনুভৱ কৰে সেই ঠাইবিলাকতে আপোনালোকে বাছনি কৰি এটা ঠিক কৰি আপোনালোকে বনাব পাৰিব বুলি এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ শিক্ষা মন্ত্ৰালয়ৰ পৰা এটা অনুমোদন আমি পাইছোঁ বুলি তেওঁ আমাক জনালে। ইয়াৰ কাৰণে মই সেইদিনাখন এটা সিদ্ধান্ত দিলোঁ যে কোকৰাঝাৰ আৰু ওদালগুৰি এই দুটা জাগাত হৈ গ'ল, কিন্তু মাজত থকা আমাৰ বাক্সা ডিষ্ট্ৰিক্টত যিহেতু ইউনিভাৰ্চিটি আমি পোৱা নাই, গতিকে বাক্সা ডিষ্ট্ৰিক্টৰ মুছলপুৰ আৰু বৰমাৰ মাজত যিকোনো এই অঞ্চলতে আমাৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰত থকা ইয়াৰ কেম্পাছটো বনোৱা যাওক, কেম্পাছটো বনোৱা যাওক বুলি সেইদিনাখন মানে তেখেতক জনোৱা হ'ল। আৰু ইয়াৰ পিছত মই হাগ্ৰামা মহিলাৰ ডাঙৰীয়াদেৱৰ লগত মাননীয় চিফ ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ, তেখেতক অৱগত কৰিলোঁ আৰু তেখেতেও অনুমোদন জনালে হয় মুছলপুৰত বনালে এইটো মাজত যিহেতু হয় চবৰ কাৰণে ভাল হ'ব। এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী BTC আৰু BTCৰ বাহিৰত থকা বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলেও এই আমাৰ মানে কেম্পাছত আহি পঢ়িবৰ কাৰণে সুবিধাখিনি পাই যাব। এইখিনি কথাটো মানে আমি আমাৰ মাজত সন্মতি প্ৰকাশ কৰাৰ পিছত BC ডাঙৰীয়াক আমি জনালোঁ যে তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ কেম্পাছটো মুছলপুৰতে বনোৱা হ'ব। তেখেতসকলে দুটা বিষয়ৰ ওপৰত বেছিকৈ জোৰ দিছে। বিভিন্ন ডিপাৰ্টমেণ্টবিলাক যিহেতু থাকিব, গোটেই ডিপাৰ্টমেণ্টবিলাক থাকিব, ইয়াৰ লগতে কিন্তু তেওঁলোকে দুটা যিটো ডিপাৰ্টমেণ্ট আছে এই দুটা ডিপাৰ্টমেণ্টৰ ওপৰত বেছিকৈ এম্পাচাইজ কৰিছে, এইটো হ'ল এগ্ৰিকালচাৰ এণ্ড টেক্সটাইল। আৰু আমাৰ ৰেডিমেড অলৰেডি তাত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বা সুবিধাটো আছে। আমাৰ মুছলপুৰৰ উত্তৰ ফালে কখলাবাৰীত এগ্ৰিকালচাৰ আমাৰ এটা মানে কি কয় কখলাবাৰী ফাৰ্ম
এইটো এটা আছে বিৰাট ডাঙৰ তাতে আমাৰ ইউনিভাৰ্চিটিৰ পৰা এগ্ৰিকালচাৰ দিশত যিখিনি গৱেষণা যিখিনি কাম কাজ কৰিবৰ কাৰণে তেওঁলোকৰ এটা হেৰি থাকিব সেইটো তেওঁলোকে আমাৰ ককলাবাৰী ফাৰ্মত তেওঁলোকে আৰামছে কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দীক্ষা দিয়া পাৰিব আৰু টেক্সটাইলৰ কাৰণে আমাৰ বৰ্মাৰ উত্তৰত এটা খাৰুৱা নামৰ ঠাইত তাতে অলৰেডি টেক্সটাইল আমাৰ পাৰ্ক আছে আজিলৈকে তাত একো তেনেকুৱা ধৰণৰ টেক্সটাইলৰ একো কাম কাজ যিহেতু হোৱা নাই কিন্তু গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো এভেইলেবল এণ্ড ছাৰপ্লাছ আছে গতিকে সেই তাতো আমাৰ মানে টেক্সটাইলৰ কামখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ মানে শিক্ষা কেনেকুৱা ধৰণৰ জ্ঞান দিব বিচাৰিছে সেইটো আমি ব্যৱহাৰ কৰিব পাৰিব গতিকে এই দুটা আমি অলৰেডি ৰেডিমেড আমাৰ এই অঞ্চলত কেম্পাছটো খুলিলে ইজিলি পোৱাৰ সুবিধাখিনি আছে ইয়াৰ কাৰণে মুছলপুৰত আজি আমি এই তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কেম্পাছটো ধৰিছো আৰু তেওঁলোকে কৈছে যে এই বছৰৰ পৰাই তেখেতসকলে ক্লাছটো আৰম্ভ কৰিব যদি এভেইলেবল এই ধৰণৰ ৰেডিমেড বিল্ডিং একমোডেশ্যন বিলাক যদি আমি দিব পাৰো তেনেহলে তেওঁলোকে এই বছৰৰ পৰা পাঠদানটো আৰম্ভ কৰিব বুলি বিচি ডাঙৰীয়াই সেইদিনাখন আলোচনা কৰা মানে তেখেতে নিজ মুখেৰে প্ৰকাশ কৰিলে সেই সময়ত আলোচনা কৰা সময়ত বিচি ডাঙৰীয়া নিজেই আছিলে আমাৰ তেজপুৰৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ ডাঙৰীয়া নিজে আছিলে আৰু মই আছিলো আমাৰ চিফ ডাঙৰীয়াৰ এডভাইজাৰ ৰবীন মোছাহাৰী ডাঙৰীয়াও আছিলে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী মাননীয় কি কয় আমাৰ প্ৰাণজিৎ ৱাৰী ডাঙৰীয়াও আছিলে আমাৰ মাজত এইখিনি আলোচনা কৰা হ'ল আৰু এইখিনি এটা ফাইনেল ষ্টেপ দিবৰ কাৰণে মই অহা 3 তাৰিখে এই মাহৰ অহা 3 তাৰিখে মই তেজপুৰত আমাৰ 3জন অফিচাৰ পঠিয়াই দি আছো চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ বিচি ডাঙৰীয়াৰ লগত গোটেইখিনি আলোচনা কৰি ফাইনেল এটা ষ্টেপ দিবৰ কাৰণে কি কয় তেজপুৰ ইউনিভাৰ্চিটিত মই পঠিয়াই দি আছো আৰু অসম চৰকাৰৰ লগত এই বিষয়টোৰ ওপৰত অলপ এটা আলোচনা কৰিব লগা আছে সোনকালে আমি এই আলোচনাটো উইদিন দ্য উইক ঠিক ঠাক কৰি পেলাই আমাৰ এই কেম্পাছটো খুলিবৰ কাৰণে ব্যৱস্থা কৰা হ'ব এইখিনি আমাৰ এটা এচিভমেণ্ট আজি আমাৰ শিক্ষা বিভাগে দায়িত্বভাৰ লোৱাৰ পাছত এইখিনি আৰম্ভ আমি কৰিছো আৰু লগতে আমি আমাৰ যোৱাকালি যেহেতু আপোনালোকে বাজেটত আছিলে যে